প্ৰথম প্ৰশ্ন, চকলং অনুষ্ঠানত কেইটা বন্তি জ্বলোৱা হয়? শুদ্ধ উত্তৰটো হ'ল 101টা বন্তি জ্বলোৱা হয়। পৰৱৰ্তী প্ৰশ্ন, তামেশ্বৰ মন্দিৰটো ক'ত অৱস্থিত? শুদ্ধ উত্তৰটো হ'ল শদিয়াত। পৰৱৰ্তী প্ৰশ্ন, গুৱাহাটীৰ লতাশিল পথাৰৰ মঞ্চলৈ বিহু অনাৰ সৈতে কোন জড়িত আছিল? শুদ্ধ উত্তৰটো হ'ল ৰাধা গোবিন্দ বৰুৱা। পৰৱৰ্তী প্ৰশ্ন, গুৱাহাটীৰ কৃষ্ণ মন্দিৰ ক'ত অৱস্থিত? শুদ্ধ উত্তৰটো হ'ল উত্তৰ গুৱাহাটীত চন্দ্ৰভাৰতী পাহাৰত। পৰৱৰ্তী প্ৰশ্ন, কাতি বিহু বা কঙালী বিহু কোন মাহত উদযাপন কৰা হয়? শুদ্ধ উত্তৰটো হ'ল অক্টোবৰ মাজভাগত। পৰৱৰ্তী প্ৰশ্ন, নৱগ্ৰহ মন্দিৰ কোন আহোম ৰজাৰ দিনত নিৰ্মাণ কৰা হয়? শুদ্ধ উত্তৰটো হ'ল স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত। পৰৱৰ্তী প্ৰশ্ন, শংকৰদেৱে ক'ত মহাপ্ৰয়াণ লাভ কৰিছিল? শুদ্ধ উত্তৰ হ'ল কোচবিহাৰত। পৰৱৰ্তী প্ৰশ্ন, অসমীয়া সমাজত পৰিয়ালসমূহৰ শ্ৰেণী বিভাজনক কি বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হ'ল গোত্ৰ। পৰৱৰ্তী প্ৰশ্ন, অসমীয়া সমাজত মৃতকৰ শ্ৰাদ্ধ অনুষ্ঠানৰ পাছত মাছ মাংসৰে ভোজ ভাত খোৱা হয়, এই অনুষ্ঠানক কি বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হ'ল মৎস্য স্পৰ্শ। পৰৱৰ্তী প্ৰশ্ন, কামাখ্যা দেৱীৰ মন্দিৰত তান্ত্ৰিক শক্তিৰ ধৰ্মীয় আনুষ্ঠানিকতাৰে পালন কৰা দ্বিতীয় উৎসৱটো কি? শুদ্ধ উত্তৰটো হ'ল অম্বুবাচী মেলা। পৰৱৰ্তী প্ৰশ্ন, অসমীয়া সমাজত শিশুৰ জন্ম হোৱাৰ 11 দিনৰ দিনা প্ৰথম বাহিৰলৈ উলিয়াই অনা উৎসৱটো কি বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হ'ল শুদ্ধি। পৰৱৰ্তী প্ৰশ্ন, শংকৰদেৱৰ জন্ম উৎসৱ কেতিয়া পালন কৰা হয়? শুদ্ধ উত্তৰটো হ'ল আহিন মাহত পূৰ্ণিমাৰ তিথিত। পৰৱৰ্তী প্ৰশ্ন, কিমান চনত কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰা হৈছিল? শুদ্ধ উত্তৰটো হ'ল 1665 চনত। পৰৱৰ্তী প্ৰশ্ন, উমানন্দ মন্দিৰটো ক'ত অৱস্থিত? শুদ্ধ উত্তৰটো হ'ল ভস্মাচল পাহাৰত। পৰৱৰ্তী প্ৰশ্ন, কোনটো বিহুত পথাৰৰ ধানবোৰ বৰ্ধিত পৰ্যায়ত থাকে আৰু কৃষকসকলৰ শস্য ভাণ্ডাৰ প্ৰায় খালী হৈ থাকে? শুদ্ধ উত্তৰটো হ'ল কাতি বিহু বা কঙালী বিহু। পৰৱৰ্তী প্ৰশ্ন, উমানন্দ মন্দিৰটো কেতিয়া স্থাপন কৰা হৈছিল? শুদ্ধ উত্তৰটো হ'ল 1694 চনত। পৰৱৰ্তী প্ৰশ্ন, বড়ো কছাৰীসকলে পালন কৰা বৈশাগু উৎসৱৰ লগত জড়িত নৃত্যবিধৰ নাম কি? শুদ্ধ উত্তৰটো হ'ল বৈশাগু নৃত্য। শেষৰ প্ৰশ্ন, কামাখ্যা মন্দিৰৰ সন্মুখত থকা পুখুৰীটোৰ নাম কি? শুদ্ধ উত্তৰটো হ'ল সৌভাগ্য কুণ্ড। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।